হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালি ৰাতি এয়া লৈছোঁ আধা কাপ ৰিফাইন, আধা কাপ চেনি, আধা কাপ গাখীৰ। এটা কেক বনাওঁ বুলি ভাবিছোঁ, যিহেতু আজি কোনোবা আহি আছে। এটাই কণী লৈছোঁ দেই, নিদিলেও কথা নাই, 2টা 3টা আপোনালোকৰ ইচ্ছা যি দিয়ে। মই এটাই ল'লোঁ, একাপ লৈছোঁ আশীৰ্বাদ এটা, এচামুচ লৈছোঁ এয়া বেকিং পাউডাৰ, বেকিং চ'ডা অকণো দিব পাৰে, মই পিছে দিয়া নাইকিয়া। এয়া লৈছোঁ চালনীখনতে চালি আটাখিনি যাতে গোটা গুটি নাথাকে, নাচালাকৈও দিব পাৰে। তাৰপাছতে এইটো কোকো পাউডাৰটো আনি থৈছিলোঁ, কিন্তু দিবলৈ পাহৰি গ'লোঁ। তাৰপাছতে এচামুচ ঘুটি থাকোঁতেই দি দিলোঁ। এয়া দেখিছেই নহয়, কালাৰটো দেখি গম পাইছেই কোকো পাউডাৰ দিয়া বুলি। আৰু গেছতে কেৰাহীটোত নিমখ দি গৰমাই থৈছিলোঁ, তাতে উঠাই দিলোঁ কেক টিনটো। এইয়া গেছৰ ফ্লেমটো চিমত ৰাখিছোঁ। আৰু এইয়া ভাত মানে 40-45 মিনিটৰ পিছত মোৰ কেক ৰেডি। এই যে ওপৰত অকণ অকণ ব্ৰাউন কালাৰ দেখিছে, মই ভিনিলা এচেঞ্চ অকণ ওপৰতে ছটিয়াই দিছিলোঁ, মানে দিবলৈ পাহৰিলোঁ, সেইকাৰণে অকণমান কালাৰ আহিছে। এয়া হৈছে আজি ৰাতিপুৱা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। ৰাতিপুৱা উঠিয়েই কি পৰ্দাবোৰ, এই পৰ্দাখিনি আকৌ নতুন দেই, আপোনালোকক দেখুৱাই হোৱা নাই। পৰ্দা টানি মেলি ঠিক ঠাক কৰি যোৱাৰ ঘৰ খুলি লওঁতেই মোৰ দেখোন যায়েই 20 মিনিট আধা ঘণ্টা। এইবাৰ আহি পালোঁ কিটচেনলৈ আৰু এয়া খিৰিকীখন খুলি ভাবিছোঁ কেকটো এবাৰ চাই লওঁ কিনো হৈছে। ৰাতিতে এৰি থৈ গ'লোঁ, মানে অফ কৰি থৈ গৈছোঁ। ব'লক একেবাৰে ভাবিছোঁ কাটিয়ে লওঁ কেকটো। আৰু এয়া অকণমান খুলি দিওঁতে ওলাই পৰিছিলে, মানে ছাইডৰ পৰা অকণ ভাঙি পৰিছিলে। ব'লক এতিয়া ধুনীয়াকৈ কাটি লওঁ। আৰু কি হৈছে জানেনে, মোৰ পৰ্দাখিনি ঘৰৰ চেঞ্জ কৰিলোঁ, আপোনালোকক দেখুওৱা হোৱা নাই। মানে এই যে 19 তাৰিখৰ পৰা কিবা মনবিলাক নতুন বস্তু দেখাবলৈ মন নোযোৱাই হ'ল। আৰু সিদিনাখন যে মই ওলাই গৈছিলোঁ, মানে অলপ গুৱাহাটীৰ মাজমজিয়ালৈ, মই কৈছিলোঁ 2-1খনত অৱশ্যে লাইট জ্বলিছে যদিও, সঁচা কৈছোঁ দেৱালী যদিও আমাৰ ওচৰে পাঁজৰে বিল্ডিংবিলাকত ইমান মানে এতিয়ালৈ লাইটবোৰ জ্বলিয়ে যায়, কিন্তু এইবাৰ একেবাৰে নাই, নিস্তেজ হৈ আছে। এয়া লৈছোঁ ৰাতিপুৱা মোৰ ব্ৰেকফাষ্টটো, এওঁক টিফিনতো দিম আৰু ময়ো ব্ৰেকফাষ্ট হিচাপে খাম। কণী এটা, অ'টছ আৰু অকণমান আটা, আশীৰ্বাদ আটা, তাতে বন্ধাকবিৰ পাত, পিঁয়াজ দিছোঁ। ইচ্ছা কৰিলে বহুত চব্জি দিব পাৰে, মোৰ পিছে সময় নাছিল। আৰু এওঁৰ টিফিনতো দিলোঁ, ময়ো সৰুকৈ এখন খাবলৈ লৈছোঁ। অলৰেডি মই ৰুটি এখনে চাহে খাইছিলোঁ আৰু এইবাৰ চিলাখন খাই দিলোঁ। এনেকৈ চিলাখন বৰ ভাল লাগে গৰমে গৰমে, কাৰ কাৰ প্ৰিয় জনাবচোন দেই। আৰু কি জানেনে, মই কি কৈ আছিলোঁ, এই যে 19 তাৰিখৰ পৰা মানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা সঁচা কিবা নতুন বস্তু আনিলেও যি দেখুওৱাৰ হেঁপাহ, সেই হেঁপাহ এতিয়া নোহোৱা হৈ গৈছে। আৰু এইকেইদিন সদায় এনেকুৱা লাগি আছে সোনকালে এয়া হওক, ন্যায় পাওক, কিন্তু দেখোন সময়বোৰ দীঘলীয়া হৈ গৈহে আছে। দেৱালীটো ভাবিছোঁ এইবাৰ লাইট চাইট লগোৱা নহ'ব চাগে, নহয়েই। আৰু হয়ো আমাৰ আশে পাশেও দেখিছোঁ ঘৰবিলাক তেনেই মানে যোৱাবাৰ দেখিছিলোঁ ইমান সময় একেবাৰে লাইটেৰে জকজকায়ে থাকে দেৱালীৰ আগত, কিন্তু এইবাৰ কাৰো ঘৰত লাইট চাইট তেনেকৈ নাই দেখা। আৰু এয়া মই লৈছোঁ কণীৰ ভুৰ্জি বনাবলৈ। কিনো আৰু একো নাই, বিলাহী, পিঁয়াজ, বাটাৰ, অকণমান হালধিও দিছোঁ আৰু কণীক ভাঙি দিছোঁ। 3টা দিছিলোঁ, তাৰপিছত ভাবিলোঁ আৰু এটা দি দিওঁ। আৰু একে হোৱাৰ আগে আগে মই জলকীয়া আৰু অকণ নেমু ব্যৱহাৰ কৰিছোঁ। এনেকৈ দি চাব পাৰে, অকণমান টেঙেচি ভাৱটো আহে আৰু বাটাৰ অকণ দিলে খাবলৈ তাৰ সোৱাদটো দুগুণ বাঢ়ি যায়। যদি খাইছেতো গম পাইছেই, অন্যান্য মছলা মই ইয়াত ব্যৱহাৰ কৰা নাই। আৰু যদি নাই খোৱা অকণমান এনেকৈ দি চাব পাৰে, বাটাৰ আৰু অকণমান শেষত নেমু ব্যৱহাৰ কৰিছোঁ। আৰু খায়ো দেখাইছোঁ, খাবলৈ কিন্তু টেষ্টি হৈছে। সুদা দালি ভাতবোৰ খাবলৈ মন নাযায়, যিহেতু আজি মাছ মাংস কিবা এটা লাগেই, বুধবাৰ। অৱশ্যে মাছ লৈছে, যায়, তাই স্কুল যায়, গতিকে ৰাতিহে বনাব, মই দিনত এনেকৈয়ে থলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।